জয় জুবিন দা জয় অসম প্ৰথমতে এইটোৱে ক'লোঁ যিহেতু আমাৰ ইলেকশ্যন চমু চাপিছে আৰু ইলেকশ্যন যিহেতু যিমানে চমু চাপিছে আমাৰ ইলেকশ্যন কেম্পেইনিংবিলাকো বাঢ়িছে আৰু কিছুমান কথা আপোনাৰ যিহেতু দেখা পোৱা গৈছে নিউজবিলাকত চাইছোঁ যে পইচা বিলোৱা মেলোৱা এইবিলাক চলিয়ে আছে কিন্তু একদম চমুকৈ আপোনালোকৰ এষাৰ কথা মই কৈ দিছোঁ অসমৰ মানুহতো বিবেক বুদ্ধি একো নাই নিজৰ চবেই টকা বলতে মানে টকাৰ লোভতে চলি আছে কিন্তু আপোনালোকৰ এইটো এটা এনেকুৱা এটা ৰাইট টাইম য'ত আপোনালোকে নিজৰ ডিচিজন চেঞ্জ কৰিব পাৰে প্ৰায় সংখ্যক মানুহ নকৰে টকা পইচাৰ লোভত কিন্তু যিখিনি জুবিন দেশৰ মানুহ তেওঁলোকক মই এষাৰে কথা ক'ম আপোনালোকে এই বছৰটোত ভোট নিদিবই কিয় ক'লোঁ কাৰণটো এনেকুৱা EVM মেচিনটোৱে আজিৰ যুগত এনেকুৱা হৈছে আপোনালোকে 10বাৰমান 10টা ভোট পোৱা মানে দিয়াৰ পিছত EVM মেচিনটো এনেকুৱা এটা চিটুৱেশ্যন হৈ গৈছে যি বিজেপিলৈ মানে আপোনাৰ যিমান আপুনি মানে কংগ্ৰেছত দিয়ক AJP দিয়ক য'তে নিদিয়ক সেই মানে মেচিনটোৱে আপোনাৰ বিজেপিতে ভোটটো ট্ৰান্সফাৰ কৰিব আগতে ষ্টাম্প মাৰা আছিলে ষ্টাম্প মাৰা পিছত EVM আহিলে কিন্তু EVMত সেইটো গণ্ডগোল হয় তো গতিকে যিখিনিয়ে জেনজি যিখিনি আমাৰ জুবিনদাৰ মানে প্ৰিয় মানুহ তেওঁলোকে কেতিয়াও আজি মানে এই ইলেকশ্যনত কেতিয়াও ভোট নিদিব আপোনালোকৰ ভোটটো হয়তো আপোনালোকে যদি বেলেগত দিয়ে একদম আপোনাৰ মানে একো কাম নাইকিয়া হ'ব আৰু তেওঁলোকে পাবগৈ যি আপোনালোকৰ জুবিনদাক আজি মৃত্যুমুখলৈ ঠেলি দিলে সিমানটোৱে কথা ক'ম আৰু বেলেগ একো নকওঁ যদি বিবেক বুদ্ধি আছে এবাৰ নিজে নিজৰ মগজেৰে ভাবি চাব ধন্যবাদ